বোকাজানত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত সাংবাদিকক অপদস্থ কৰা কাৰ্যক গৰিহণা জিলা প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক দেৱজ্যোতি বৰাৰ শুক্ৰবাৰে বিয়লিৰ পৰা ৫৫ বজাত ডেফত কাৰ্বি আংলং জিলা প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক দেৱজ্যোতি বৰাই বোকাজানত ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ পবিত্ৰ কাৰ্যসূচীত সাংবাদিকসকলক দণ্ডাধীশ আৰু আৰক্ষী বিষয়াই বাধা আৰোপ কৰা কাৰ্যক তীব্ৰ ভাষাত গৰিহণা প্ৰদান কৰে কাৰ্বি আংলং জিলা প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক দেৱজ্যোতি বৰাই। স্বাধীনতা দিৱসৰ দৰে পবিত্ৰ কাৰ্যসূচীত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিকক কৰা চৰম অপমান মানি ল'ব পৰা নহয় বুলি মন্তব্য কৰে। প্ৰশাসনক ভৱিষ্যতে এনে কাৰ্যৰ পৰা আঁতৰি থাকিবলৈ সকীয়াই দিয়ে সাধাৰণ সম্পাদকগৰাকীয়ে। প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক আমি আজি যি 79 সংখ্যক স্বাধীনতা দিৱসত বোকাজান মহকুমাৰ প্ৰশাসনে যি আয়োজন কৰিছিলে তাত আমাৰ সাংবাদিকৰ প্ৰৱেশত বাধা প্ৰদান কৰিছিলে। এই কথাৰ আমি তীব্ৰ গৰিহণা দিছোঁ। সাংবাদিকসকলে শান্তিপূৰ্ণভাৱে প্ৰশাসনৰ আহ্বানক্ৰমে এই আয়োজনক কভাৰ কৰিব গৈছিলে, কিন্তু তাৰ বিনিময়ত তেওঁলোকক আজিৰ পবিত্ৰ দিনটোত সংবাদ মাধ্যমক পবিত্ৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক অপমান কৰাত আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু প্ৰশাসনক সকীয়াই দিছোঁ আগন্তুক দিনত যাতে এনে কাৰ্য পুনৰ সংঘটিত নকৰে। ধন্যবাদ।